এইখিনি হৈছে টেঙা তো এতিয়া ইয়াৰ পৰা টেঙা ছিঙিব লাগিব নমস্কাৰ সকলোকে মই দিব্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগলে আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মানে বহুত দিনৰ মূৰত এনেকৈ ডেইলি ব্লগ মানে বহুত দিনত বনাইছো বুলি ক'ব পাৰি আৰু আজি যেহেতু দেওবাৰ সেইকাৰণে ঘৰতে আছো আৰু মানে দেওবাৰ দিনটো মানে ওলাই যোৱা মানুহখিনিৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ নহয় মানে একদম মানে বুজাব নোৱাৰি সেইখিনি মানে কিমান গুৰুত্বপূৰ্ণ কিমানখিনি যে ঘৰৰ কাম হয় তাতে আজি ঘৰত কোনো নাই হৰুৱাই দেৱাই ৰাতিপুৱাই গৈছে তিনিচুকীয়া তো মই ঘৰত অকলে আছো মা গৈছে নামঘৰ আজি দেওবাৰ দেউতা গৈছে বজাৰলৈ তো এতিয়া অকলে অকলে সব ফালে কৰি মেলি মানে কামবোৰ শেষে কৰিবগৈ পৰা নাই আৰু মানে নিজে উলিয়াই লোৱা কাম বুলি ক'ব লাগিব আৰু এইবোৰ আৰু এতিয়া মানে কি 11:30 পাৰ হৈ গ'ল এতিয়া এইবোৰ হাতত কাপোৰ লৈ পেলাই ঘূৰি ফুৰিছোঁ মানে ক'ত কি লেতেৰা কাপোৰ আছে সেইখিনিও বিচাৰি ফুৰিছোঁ এইফালে বাহিৰৰ চৌকাটো আজি এইখিনি একদম মানে চৌকাটোৰ আশে পাশে থকা এইখিনি ধুনীয়াকৈ মচি লৈছোঁ এনেই চাফা হৈ থাকিলে ভাল লাগে আৰু তাৰপিছতে এইফালে চৌকাটো অকণমান ডাঙৰ কৰিকৈ আনি আছোঁ মানে আজি এইখিনি নতুন মাটিখিনি আজি লগাইছোঁ পুখুৰীৰ পৰা খান্দি আনি পেলাই তাৰপৰা ইয়াতে আৰু এতিয়া মানে ঠাণ্ডা দিন যে বাহিৰতে বহুতখিনি কাম হয় আৰু সেইকাৰণে এইখিনি মচি কচি মানে চাফা কৰি লৈছোঁ দেওবাৰ যিহেতু আৰু এয়া এতিয়া মানে কাপোৰ আৰু এইখিনি আনি পেলাই তিয়াইছোঁহে মানে দেৰিকৈ হ'লেও ধুম আৰু আনবাৰ ধুবলৈ সময় নাপাওঁ যে এতিয়া যাওঁ বাৰীৰ ফালে আহিছোঁ মানে ইয়াতে টেঙা এজোপা আছে টেঙা চিঙো বুলি আহিছোঁ একদম বাৰীৰ ভিতৰত এনেকুৱাবোৰ জেগাত যে সোমাবলৈ মানে পটককৈ মোৰ ভয় লাগে সেইকাৰণে মানে চাই মেলি আহিছোঁ আৰু এইখিনি হৈছে টেঙা তো এতিয়া ইয়াৰ পৰা টেঙা ছিঙিব লাগিব এটা ছিঙিলোঁ এইবাৰ এয়া দুটা টেঙা ছিঙি লৈছোঁ এইবাৰ মানে এইখিনি কিবা এটা কৰিম আগৰবাৰ মই এনেকুৱা ডাঙৰ টেঙা দি পেলাই বাচন ধোৱা চাবোন বনাইছিলোঁ কিন্তু আজি মানে বাচন ধোৱা চাবোন নহয় কিন্তু মানে কিবা এটা বনাম আৰু বেলেগ কিবা এটা বনাম তেনেকুৱা নিচিনাই তো সেইকাৰণে এতিয়া এইকেইটা লৈ আহিছোঁ আৰু এবাৰ ইয়াতে গামলা এটা আনি লৈছোঁ কটাৰী আনি লৈছোঁ আৰু এখন টুলো লৈ লৈছোঁ ইয়াতে এতিয়া বহি ল'ম আৰু মই এতিয়া এইকেইটা কাটিম কটাকেইটা দেখাই নাথাকোঁ আৰু এতিয়া এয়া বাকীখিনি আৰু ছেইম প্ৰচেছ মই কেৰাহী এখনত টেঙাখিনি দি দিলোঁ যিখিনি মানে দুটা টেঙা আনিছিলোঁ যে কাটি ল'লোঁ সেই টেঙাখিনি দিলোঁ আৰু এতিয়া ইয়াতে টেঙাখিনি সিজিবৰ কাৰণে পানী দি দিছোঁ আৰু এইখিনি ঢাকি থৈ দিম এতিয়া ইয়াতে বাহিৰতে মানে টেঙাখিনি সিজি থাকক আৰু মই সেইখিনি যে কাপোৰ তিয়াই থৈছিলোঁ সেইখিনিতে ধুই মেলি আজৰি হৈ লওঁগৈ তেতিয়ালৈকে এইখিনিও হৈ যাব আৰু বাকীখিনি কৰি আছোঁ আপোনালোকে ৱেইট কৰক মানে চাই থাকক আৰু ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ এইবাৰ ইয়াতে জুইকুৰা জ্বলাই পেলাই পানীখিনি পূৰা উতলাই ৰাখিছোঁ তাৰপিছতে এইফালে নমাই দিলোঁ কেৰাহীখন নমোৱা সময় হ'ল বাৰু তথাপিতো মানে ইমান ঠাণ্ডা হোৱাগৈ নাই আৰু এতিয়ালৈকে ধোঁৱা ওলাই আছে আৰু এইয়া টেঙাখিনি পূৰা ধুনীয়াকৈ সিজি গ'ল এই কেৰাহীখনৰ যে মামৰটো নাইকিয়া হৈ গ'ল মানে এই টেঙাখিনি সিজোঁতে গম পোৱা যায় যদি মানে টেঙাখিনি কালাৰটো যদি মানে ইয়াত মামৰ এই যিটো পানী ওলাইছে ন এইটো মামৰ ৰঙৰ থাকিলেহেঁতেন তেতিয়াহ'লে মানে কেৰাহীখনত মামৰটো থাকিলেহেঁতেন কেৰাহীখন টেঙা সিজাই মানে মই চাফা কৰি দিলোঁ আৰু এতিয়া এইখিনি পানীৰ পৰা টুকি ৰাখোঁ নহ'লে মানে পানীটো বেছি হৈ থাকিব ইয়াতে আৰু এইখিনি একদম সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম টুকি পেলাই ঠাণ্ডা হ'বলৈ এৰি দিম এতিয়া এইখিনি প্ৰথমতে টুকি লওঁ আকৌ বাহিৰলৈ আহি লৈছোঁ আৰু হাতত দেখিছেনে এইফালে দুডোখৰ চাবোন আছে তো এই চাবোন দুডোখৰৰ পৰা মই আজি মানে ডিছৱাছ লিকুইডটো বনাম চাবোন নহয় আৰু মানে টেঙাবোৰ নহ'লেতো শেষ হৈ যাব ন সেইকাৰণে মানে এইখিনি যাতে মানে সৰহকৈ বনাবলৈ লৈছোঁ সেইকাৰণে দুটা টেঙাও কাটি থৈছোঁ অকণ সৰহকৈ বনাই পেলাই থৈ দিম তেতিয়া মানে গোটেই ছিজনটো যাতে চলি থাকিব পাৰোঁ তেনেকৈ মানে যিমানখিনি পাৰোঁ বনাম আৰু গোটেইকেইটা ভিডিঅ' নিদিওঁ বাৰু কিন্তু মানে এটাই দিছোঁ ভিডিঅ' এতিয়া মই এই টেঙা মানে এই চাবোন দুডোখৰ ইয়াতে মই এতিয়া এখন ৰুকনিও লৈ আহিছোঁ ৰুকনিখনত ৰুকি পেলাই লওঁ প্ৰথমতে আৰু এইফালে হৈ গ'ল ইমানখিনি হ'ল এইখিনি একদম মানে আঢ়ৈ টুকুৰা চাবোন মানে 5 টকীয়া চাবোন আঢ়ৈ টুকুৰা মোৰ আগত অনা এডোখৰ আছিলে আৰু মানে নতুনকৈ দুডোখৰ মানে মিলাই দিলোঁ আৰু এতিয়া মোৰ আঢ়ৈডোখৰ হৈ গ'ল মই ইয়াত এতিয়া 2 লিটাৰ পানী দিম আৰু মই এইটো লৈ আহিছোঁ এইটো গিলাচেৰে মই যদি মানে 8 গিলাচ দি দিওঁ হৈ যাব এইফালে গৰম পানীটো কৰাই আছে মই এতিয়া ইয়াতে এইটো গিলাচেৰে 8 গিলাচ পানী দিম আৰু ইয়াত মই গৰম পানী দিছোঁ দেই এইফালে মানে মই ওচৰতে একদম মানে এইয়া পানীখিনি একদম গৰম কৰিয়ে থৈছিলোঁ এবাৰ গৰম পানীখিনি আৰু ডাইৰেক্ট আনিছোঁ ইয়াতে দি গৈছোঁ
ইয়াতে বাৰু এইখিনি হেতা এখন দি লৰালে ভাল হয়। মোৰ ওচৰত ৰুকনিখন আছিলে যে মই ৰুকনিখনেৰে মানে মাৰি দিলোঁ আৰু আকৌ ভিতৰলৈ গৈ হেতা এখন আনি নাথাকিলোগৈ, যিহেতু বাহিৰতে কামখিনি কৰিবলৈ বুলি বহি লৈছোঁ। এবাৰ এইখিনি মই ভিতৰলৈ লৈ আহিলোঁ, অকণমান ঠাণ্ডা হ'ব দিম, মানে এইখিনি ৰাখিম আৰু ঠাণ্ডা হোৱালৈকে। তো এইখিনি এনেকৈ থাকক, আৰু এইখিনি ঠাণ্ডা হয় মানে মোৰ চাগে টেঙাখিনিও ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি ওচৰত যাওঁ। আৰু এইখিনি হৈছে টেঙাখিনি লাহেকৈ ঠাণ্ডা হৈছে, আৰু এইখিনি এতিয়া মই মিক্সিত মাৰি ল'ম, সেইখিনি হয়গৈ মানে। এইফালে এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ, মাজে মাজে চেক কৰিছোঁ, মানে ঠাণ্ডা হোৱাই নাই। তাৰপিছতে এইফালে কি কৰিলোঁ, যিখিনি কাপোৰ ধুইছিলোঁ যে, ধোৱা কাপোৰখিনি মই ইয়াত মেলি দিলোঁহি। পূৰা ৰ'দ পৰি থাকিব, যেতিয়ালৈকে মানে বেলি থাকিব তেতিয়ালৈকে মানে ৰ'দটো ইয়াতে থাকিব, সেইকাৰণে ইয়াতে মেলি দিলোঁহি। এবাৰ বোলে কাপোৰখিনি চেক কৰি যাওঁ শুকাইছেনে নাই বুলি আহিছোঁ। এই কাপোৰখিনি যদি মানে কিছুমানত ৰ'দ পৰা নাই, এইবোৰ ৰ'দৰ জেগালৈ নিদিওঁ, তেতিয়া মানে একেটা ৰ'দতে শুকাই, মানে একেদিনে শুকাব আৰু এতিয়া এইখিনি মোৰ ঠাণ্ডা হৈ গ'ল, মানে একদম কুহুমীয়া ঠাণ্ডা একেবাৰে হোৱাগৈ নাই, কিন্তু বনাই লওঁ বুলি ভাবিছোঁ। তাৰপিছতে এইফালে হেতা এখন লৈছোঁ, এই হেতাখনত ইয়াত এহেতা আছে আৰু এহেতা ল'ম, আৰু এয়া দুহেতা জোখৰ কৰি পেলাই ইয়াতে নিমখ দিম। প্ৰথমতে এক হেতাটো দি লওঁ, ইয়াত এহেতা, এতিয়া দুহেতা নিমখ দি ল'লোঁ। এইখিনি এতিয়া ভালকৈ লৰাই দিম। আৰু লগতে এইখিনি দি দিছোঁ এহেতাৰ জোখৰ বেকিং চ'ডা, যিটো মানে খোলা হয়, খোলা চ'ডাটো হয়, মই এইটো খোলা চ'ডা আনি ৰাখিছিলোঁ। এইবাৰ ইয়াতে এড কৰিম মই ভিনেগাৰ বেছি নিদিওঁ, 1.5 হেতা দিম এইখন হেতাৰে। ভিনেগাৰটো দিয়াৰ লগে লগে মানে বস্তুটো যে পূৰা ফুলি আহে। এইখিনি ইমান নাই ফুলা, ফুটছাই দিওঁতে বেছি ফুলিছিলে। আৰু মই এতিয়া ইয়াতে এড কৰিম 3 গিলাচ মিক্সিত মাৰি থোৱা টেঙা, আৰু এই টেঙাখিনি মানে একেবাৰে মিহিকৈ মাৰিছোঁ, সেইকাৰণে মই আকৌ এইখিনি চাকি থকা নাই। নহ'লে যদি মানে গোটা থাকে তেতিয়াহ'লে এইখিনি অকণমান চাকি ল'লে ভাল হয়, নহ'লে মিহলি হৈ নাযাব, মানে ধুনীয়াকৈ মিলি নাযায়। আৰু এতিয়া এইখিনি মই আটাইখিনি মিহলি কৰি দিম, পানী মানে চাবোন পানী আৰু টেঙাখিনি। প্ৰথমতে হেতাখনে লৰাইছিলোঁ, কিন্তু মানে অকণমান কষ্ট হ'ব যেন লাগিলে। তাৰপিছতে মই যিটো মানে এগ ফিটাৰ থাকে যে কণী ফিটিবৰ কাৰণে ভাল হয়, সেইডাল আনি পেলাই ধুনীয়াকৈ মানে আটাইখিনিত মিলি যোৱাকৈ মাৰি ল'লোঁ। আৰু এতিয়া মোৰ মিশ্ৰণটো ৰেডি হ'লগৈ, ধুনীয়াকৈ আটাইখিনি মিহলি হৈ গৈছে। আৰু মই এতিয়া এইটো জোখৰ প্লাষ্টিকৰ বটল ৰাখিছোঁ, এই বটলকেইটাত এতিয়া এইখিনি লাহে লাহে ভৰাই ল'ম। এইবাৰ ফাইনেলি এইকেইটা মানে ভৰাই দিলোঁ, একদম চাফা কৰা নাই, দেখিছেনে? এইবোৰ লাগি আছে, মই এইবোৰ চাফা কৰিমহে, আৰু ইমান এক্সাইটেড হৈ আছোঁ নহয় মই ভিডিঅ' কৰিবলৈ। এনেকৈ 4টা বটল, মই 2টা বটলৰ জোখৰ কৰিছিলোঁ, এইটো আৰু এইটোতে ভৰাম আৰু হৈ যাব বুলি ভাবিছিলোঁ এই দুটাৰ কাৰণে। কিন্তু মানে ভৰাই আছোঁ, বা শেষ নহয়, একদম 4টা বটলত সোমাই গ'ল মোৰ। এতিয়া এইখিনি এতিয়া ধুনীয়াকৈ বাচন মাজিম, আৰু এইখিনিয়ে চাফা হ'বনে নহ'ব মই তাকো এবাৰ দেখাই দিওঁ। আৰু এইখিনি থাকি যোৱা টেঙাখিনি সেই গামলাটোতে ল'লোঁ, লৈ পেলাই এইখিনি সানি আছোঁ। এইখিনিও কিবা এটা কৰিম, আৰু এইখিনি চাগে আপোনালোকে নেক্সট ব্লগতহে দেখিব কি কৰিম, মানে বস্তুটো কেনেকৈ বনাওঁ নেদেখাওঁ, কিন্তু মানে বস্তুটো কি কৰিলোঁ সেইটো পিছত দেখাম। আৰু এই প্লেটখনতে অকণমান লিকুইড লৈ লৈছোঁ, এইখিনি এতিয়া মানে মই নি পেলাই ধুমগৈ, আৰু ধুলে মানে ফেন ওলাব নাই, সেইটো আপোনালোকক দেখাম ভিডিঅ' কৰি। বহুত বেছি, মোৰ এতিয়া ইয়াৰ পৰা 4 লিটাৰ ওলাই গ'ল, আৰু একদম কম খৰচতে, বেছি খৰচো হোৱা নাই, একদম কম খৰচত বনালোঁ। আৰু যে অকণমান যে থাকি গৈছিলে টেঙা, মই সেইখিনি থৈ দিছিলোঁ, আৰু সেইখিনিৰ পৰা মই কিবা এটা বনাইছোঁ, মানে চাবোনে বনাইছোঁ, আৰু মানে থাকি গ'ল যিহেতু। আৰু সেই চাবোনকেইডোখৰ এতিয়া এনেই দেখাই দিওঁ, আৰু পিছত কিন্তু শুকালে মানে মই সেইটো বেলেগ এটা ভিডিঅ'ত এড কৰি পেলাই দেখাই দিম, আৰু কেনেকুৱা হ'ল। চাবোনডোখৰ মই অকণ বেলেগ এটা প্ৰচেছত বনাইছোঁ, সেইটো মানে পিছতহে দেখাম। আৰু সকলোলৈ বাই বাই, ইয়াতে আকৌ লগ পাম নতুন এটা ব্লগত। তেতিয়ালৈকে সকলোৱে ভালে থাকক, সুখে শান্তিৰে থাকক, বাই বাই।